নমস্কাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰিয় দৰ্শক মণ্ডলীসকল আশা কৰোঁ সকলো কুশলে আছে আজি মই আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো বিশেষ নহয় যদিও কিছুমান কথা জানিব লগাও থাকে কিছুমান কথা ক'ব লগাও থাকে তাকে সামৰি লৈ আজি ভিডিঅ'টোৰ মাজলৈ আহিছোঁ অনেক ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে ক্ষমা কৰিব আজি হৈছে আমাৰ বাপতি সাহোন দ্বিতীয়টো বিহু অসমীয়াৰ সম্পদ স্বৰূপ কাতি বিহু লোক সংস্কৃতিৰ প্ৰতিভূ হিচাপে পালন কৰি অহা এই বাপতি সাহোন কাতি বিহুৰ পৰম্পৰা অনাদিৰ পৰা অনন্তকাললৈ পালন কৰি থাকিব আৰু কৰি আছিল কিন্তু এই সংস্কৃতিৰ যি মেটমৰা ভাণ্ডাৰ যি আমাৰ সম্পদ স্বৰূপ লোককৃষ্টি সেয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ যোৱাৰ ক্ষেত্ৰত যি মহামহিম যি বিশিষ্ট ব্যক্তিসকল আছিল তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তেওঁলোকৰ ওচৰত আমি সদায় চিৰ ঋণী কিন্তু তাৰ মাজতো কিছুমান ব্যক্তি আমাৰ মাজত আছিলে আৰু থাকিব আৰু যিসকল ব্যক্তিৰ অনুপস্থিতি আমাৰ মাজত বৰ্তমান সময়ত আমি দুখিত অনুভৱ কৰোঁ কাৰণ আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ মহামনীষী স্বৰূপ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি এই বিহুৰ সময়ত যি সংক্ৰান্তিৰ সময়ত কাতি হ'লেও কঙালী হ'লেও বিহু এই বিহুৰ সময়ত আমাৰ মাজত আমাৰ বিশিষ্ট ব্যক্তিগৰাকীয়ে আজি নাই সেয়েহে বাৰুকৈ কঙালী যেন অনুভৱ হৈছে যেন আমাৰ লোক সংস্কৃতিক কঙাল কৰি থৈ গৈছে এনেকুৱা হৈছে যেন কঙালী মন কৃষ্টি সংস্কৃতি অসমীয়াৰ কৃষ্টি সংস্কৃতি আৰু মন সকলো কঙাল হৈ গৈছে যেন সেনেকুৱা অনুভৱ হৈছে যদিও আমি নতুনকৈ সমৃদ্ধিৰ বতৰা আহক বুলি কামনা কৰিছোঁ যেন জুবিন গাৰ্গৰ যি মৃত্যু অনাকাংক্ষিত যি মৃত্যু সেই মৃত্যুৱেই যাতে ন্যায় পাওক আৰু তেখেতৰ যি মৃত্যু সেই মৃত্যুত যাতে যিয়ে ইয়াৰ লগত জড়িত হৈ আছিল সেই ব্যক্তিসকলে যাতে দোষী সাব্যস্ত হৈ উচিত শাস্তি লাভ কৰক এজনকৈ প্ৰত্যেকগৰাকী কালপ্ৰিত যাতে ওলাই আহে তাৰে আশা ৰাখিছোঁ আজি কঙালী বিহুৰ সময়ছোৱাটো কঙালী বিহুৰ শুভকামনা দিবলৈ একো নাথাকে যদিও কঙালী বিহুৰ পিছতেই মাতৃ লক্ষ্মীয়ে আমাৰ ভাৰতবৰ্ষৰে হওক বা আমাৰ ঘৰে ঘৰে বিৰাজমান হ'বলৈ আৰম্ভ কৰে আৰু পথাৰত শস্য সম্ভৱ বা বসুন্ধৰাৰ যি গৰ্ভৱতী স্বৰূপ সেই স্বৰূপ বিকশিত হ'বলৈ ধৰে কিন্তু আমাৰ মাজত এই জুবিন গাৰ্গৰ অনুপস্থিতিয়ে আমাৰ যেন লক্ষ্মীক আদৰোৱাৰ সময়ছোৱাতো বা যি কঙালী বিহুৰ যি পৰৱৰ্তী পৰ্যায়ৰ যি সমৃদ্ধি সেই সমৃদ্ধিকো আমি আঁকোৱালি লোৱাৰ পৰা আগবাঢ়ি গৈছোঁ যদিও আঁকোৱালি ল'বলৈ যিটো পৰম্পৰা ৰাখিব লাগিব লোককৃষ্টি ৰাখিব লাগিব এই লোককৃষ্টিৰ যি প্ৰচাৰকসকল সেই প্ৰচাৰকসকলে আমাৰ মাজত নোহোৱা হোৱাৰ বাবে আমি দুখিত অনুভৱ কৰিছোঁ আৰু সেই দুখিত অনুভৱ হোৱাৰ পিছতে কঙালী বিহুৰ যি সমৃদ্ধিশালীৰ বতৰত সমৃদ্ধি হওক বুলি প্ৰাৰ্থনা কৰাৰ মাজতেও এটাই প্ৰাৰ্থনা কেৱল জুবিন গাৰ্গে ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলিয়ে ক'ব লগা হৈছে কাৰণ ভাৰতবৰ্ষৰ যি আমাৰ এখন ৰাজ্য অসম সেই অসমৰ বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি লৈ গৈ আছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি সকলোৱে প্ৰচাৰ কৰিব লগা হৈছে এনেকুৱা যে নহয় আজি কাতি বিহুৰ সময়ছোৱাত আমাৰ সংস্কৃতি লোককৃষ্টি আমাৰ মনসমূহক কঙাল নকৰিবলৈ অনুৰোধ জনাইছোঁ মহামহিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লগতে আমাৰ নেতা পালি নেতাসকলকো অনুৰোধ জনাইছোঁ যেন এই কাৰ্যটোক বা এই যিটো বিষয় গুৰুত্ব সহকাৰে লওক নহ'লে আমাৰ লোককৃষ্টিৰ যি প্ৰতিভূ স্বৰূপ যি ব্যক্তিসকল সেই ব্যক্তিসকলৰ হানিয়ে আমাৰ অসমত কিমান ক্ষতি কৰিছে কিমান লোকচান কৰিছে সেইটো আপোনালোকে হয়তো উপলব্ধি এতিয়া কৰা নাই উপলব্ধি আপোনালোকে নকৰেও কিন্তু সাধাৰণ জনতাইহে এইখিনি উপলব্ধি কৰিছে সেয়েহে তেওঁৰ বাবে নানান জনতাই এইখিনি কথা লিখিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে মেট মাৰি ওলাই আহিছে য'তেই নহওক বাক্সা জিলা বুলিয়েই নহওক অন্য স্থানতো সকলোৱে ওলাই যাবলৈ সাজু কিন্তু যদি দোষীয়ে উচিত শাস্তি পায় আৰু ভুক্তভোগীয়ে যাতে ন্যায় পায় তেতিয়াহ'লে এনেকুৱা পৰিস্থিতি দুনাই নহয় বুলি আমি সকলোৱে ক'ব পাৰোঁ আৰু এনেকুৱা হৈছে যে বৰ্তমান হিংসাৰ
প্ৰতি আগ্ৰহৰ হ'ব লগা হৈ গৈছে, কিন্তু হিংসাৰ আগ্ৰহৰ হোৱাৰ মুখ্য আঁৰৰ ব্যক্তিসকল কোন? সেই যি আৰক্ষী ব্যক্তিসকলে দেখা পাইছে আপোনালোকে এই কাতি বিহুৰ সময়ছোৱাত নক'লেও নোৱাৰি যে হিংসাৰ প্ৰতি আগ্ৰহৰ হোৱা এই সাধাৰণ জনতাক সেই দোষ আৰোপ কৰিছে। কিন্তু সাধাৰণ জনতাক ভালকৈ চাবলৈ গ'লে সাধাৰণ জনতাই কেৱল প্ৰতিবাদ কৰিছিল, মৌন প্ৰতিবাদ কৰাৰ পিছতো যেতিয়া লাঠি চালনা কৰিব লগা হ'ল, সেই লাঠি চালনাৰ প্ৰত্যুত্তৰ ৰূপেহে তেওঁলোকে শিলগুটি মাৰিব লগা হ'ল বুলি মই দেখিলোঁ, যিখিনি মই মোৰ প্ৰত্যক্ষ চক্ষুৰে দেখা নাই যদি ভিডিঅ' আকাৰে যিখিনি বস্তু দেখিব পাৰিছোঁ, জানিব পাৰিছোঁ। গতিকে সকলো সক্ৰিয় হওক। অসমৰ বৰ্তমান পৰিস্থিতিটো একেবাৰে বেয়া, সেই পৰিস্থিতিটোক আপোনালোকে সন্তুলিত কৰিবৰ কাৰণে প্ৰয়াস কৰক, তাৰে আশা ৰাখিলোঁ। আজি যিহেতু কঙালী বিহু, কাতি বিহু, এই পৰম্পৰা ৰক্ষা কৰি আমি আমাৰ ঘৰত কাতি বিহু পালন কৰিছোঁ। দুখীয়াই হওক ধনীয়েই হওক সকলোৱে নিজৰ মনৰ দুখৰ মাজতো এই বিহু আঁকোৱালি লোৱাৰ কাৰণে চেষ্টা কৰিছে। সকলোৱে জানে যে আমাৰ অসমীয়া কৃষ্টি কিমান চহকী, এই চহকী কৃষ্টিক সকলোৱে চহকী কৰি থৈ গৈছে। এই চহকী কৰি থোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা যে আমাৰ এই মহামহিম যিকেইগৰাকী ব্যক্তি আছিল তেওঁলোকে অসমৰ সংস্কৃতি প্ৰচাৰৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিল, আৰু তেনেকুৱা ব্যক্তি এগৰাকীক আমি হেৰাই পেলাইছোঁ আমাৰ মাজৰ পৰাই। আৰু সেনেকুৱা ব্যক্তি আমাৰ মাজত ন সৃষ্টি হ'ব, যদিও আমি কেতিয়া সেনেকুৱা ব্যক্তি আমি লাভ কৰিম সেইটো আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে এই কাতি বিহুৰ সময়ছোৱাত সকলোৱে কাতি বিহুৰ যি পৰৱৰ্তী সমৃদ্ধিৰ কাৰণে আঁকোৱালি লয়, সেই সমৃদ্ধি যাতে আমাৰ অসমলৈ আহে তাৰে আশা ৰাখিলোঁ। কাতি বিহু হৈছে আমাৰ কাৰণে সম্পদস্বৰূপ। কাতি বিহু সম্পদস্বৰূপ, যিহেতু লক্ষ্মী মাক আদৰোৱাৰ সময় আহি আছে, যিটো গৰ্ভৱতী বসুন্ধৰাৰ যি ধনধান্যৰ স্বৰূপ, সেই ধনধান্যৰ স্বৰূপ বিকশিত হ'ব এই বৰ্তমান সময়ত হেমন্ত কালৰ যি আগমন, সেই হেমন্ত কালৰ আগমনতে আমাৰ বসুন্ধৰাই নতুন ৰূপত আকৌ সজ্জিত হৈ উঠিব। গতিকে আজি তুলসীৰ তলত যি চাকি গছি জ্বলাইছোঁ, সেই চাকি গছিয়ে সকলোৰে মনত শান্তি দিয়ক, আমাৰ কৃষ্টিক চহকী কৰক, আৰু আমাৰ যি জনতাৰ আহ্বান, সেই আহ্বানক ভগৱানে বা চৰকাৰে আঁকোৱালি লওক আৰু সহায় কৰক জুবিন গাৰ্গক ন্যায় দিয়াত। আৰু এই যি কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে ময়ো বিশেষ আপোনালোকক কোৱাৰ প্ৰয়োজন নহয়, যিটো সকলোৱে জানে। ভঁৰাল ঘৰত চাকি দিয়াৰ পৰা আদি কৰি, যিটো গুৱাহাটীত ভঁৰাল ঘৰ নাই যদিও যিটো আমাৰ ড্ৰামত চাউল থয়, সেই চাউল থোৱা ড্ৰামটোৰ সন্মুখতে চাকি জ্বলাই দিয়া, মন্দিৰত চাকি জ্বলাই দিয়া, তামোলৰ গুৰিত চাকি জ্বলাই দিয়া, বাৰীৰ পিছফালে গোহালিত চাকি জ্বলাই দিয়া, তাৰপিছত আৰু বাটৰ সন্মুখতো চাকি জ্বলাই দিয়া, ৰাস্তাৰ পদূলিৰ মুখত চাকি দি, তুলসীৰ গুৰিত শৰাই অৰ্পণ কৰা। শৰাই অৰ্পণ কৰি মই গাঁৱত যেতিয়া ঘৰলৈ যাওঁ বা গাঁৱৰ ঘৰত যেতিয়া এই কাৰ্যসূচী পালন কৰা হয়, যে প্ৰত্যেকৰ ঘৰে ঘৰে গৰখীয়া ল'ৰা ছোৱালীসকলে বন্ধুসকলৰ লগত আমি যাওঁ, তাল লৈ হাত তালি মাৰি আমি এটি নাম গাওঁ, যি নামটো আমাৰ কাৰণে অতি প্ৰসিদ্ধ। সেই নামটো মই যদিও গুৱাহাটীত আছোঁ, তুলসীৰ তলত এই গানটো নোগোৱাতকৈ, এই নামটো নোগোৱালে মই ৰ'ব নোৱাৰোঁ। সেয়েহে নামটো মই আপোনালোকক ভিডিঅ' আকাৰে দিছোঁ, যিহেতু আমাৰ লোক সংস্কৃতি আমি সংৰক্ষণ কৰিব লাগিব। গতিকে অনেক ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে, মোৰ ভুলো হ'ব পাৰে, ক্ষমা কৰিব আৰু মোৰ লগত সহমতি জনাব, আৰু গীতটো কেনে হৈছে জনাব। হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে ৰামে ৰোৱা তুলসী লক্ষ্মণে ঢালে পানী, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে সাৰ গোবৰ দিয়া মাও সীতা ঠাকুৰানী, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে মৰি গেল তুলসী সৰি গেল পাত, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে মাথায় নিয়া তুলসী পেলাই গংগাৰ জলে, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে গোৰ্খা চলি নাম ধৰে উঠে জাত, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে তুলসীৰ গুৰে গুৰে মৃগ পহু চৰে, হে অ ৰাম জয় হৰি। এনেকুৱা ধৰণে আমাৰ অসমীয়া লোক সংস্কৃতি চহকী হৈ আছে। এই নামটোৰ মাজতে এই যি ৰামচন্দ্ৰই তুলসীৰ গুৰত ৰামে ৰোৱা তুলসী লক্ষ্মণে ঢালে পানীহে, যি নামটোৰ মাজত লুকাই থকা আমাৰ সংস্কৃতি, ভাৰতীয় লোক সভ্যতা, ৰামে তুলসীৰ গুৰে গুৰে এটি মৃগ পহু চৰা বুলি কৈছে। আৰু সেই ৰামে ৰোৱা তুলসীৰ তলে তলে লক্ষ্মণে পানী ঢালে বুলি কৈছে। লক্ষ্মণ ৰামৰ ভাতৃ, সেই ভাতৃয়ে পানী ঢলা যি
তুলসী বৃক্ষ, সেই তুলসী বৃক্ষৰ তলত মৃগ পহু চৰাৰ কাৰণে ৰামচন্দ্ৰই ধনুকাৰ লৈ ঘূৰি থকাৰ কথা কৈছে। তাৰোপৰি যি ৰামচন্দ্ৰৰ অৰ্ধাংগিনী দেৱীৰ স্বৰূপ সীতা মাতৃ লক্ষ্মী স্বৰূপা, তেখেতে সেই তুলসীৰ গুৰত সাৰ পানী দিয়াৰ কাৰ্যসূচী লয়, সেইখিনি দায়িত্ব লয়। তাৰপিছত তাত লিখিছে কি বুলি কয়, ইমান ধুনীয়াকৈ লিখিছে যে সাৰ গোবৰ দিয়া মাও সীতা ঠাকুৰানী বুলি কৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পংক্তিটোত উল্লেখ কৰিছে যে মৰিগাল তুলসী সৰিগাল পাত, মানে এটা সময়ত তুলসী গছৰো মৃত্যু হয়, তুলসী গছডাল মৰি আকৌ নতুনকৈ তাৰ পৰা হোৱা যি পুষ্প গুটি আছে, সেই গুটিৰ পৰা আকৌ নতুন গছৰ সৃষ্টি হয়। তাৰপিছত সেই যি তুলসীৰ গাত পবিত্ৰ তুলসীৰ বৃক্ষ, সেই তুলসীৰ বৃক্ষ মূৰৰ ওপৰত তুলি নি, যিহেতু স্বৰ্গৰ পৰা আহিছে সাক্ষাৎ তুলসীৰ বৃক্ষ, সেই স্বৰ্গৰ পৰা বৈকুণ্ঠৰ পৰা অহা তুলসী বৃক্ষক মূৰত তুলি নি সেই শুকান তুলসীৰ বৃক্ষডাল পানীত পেলাই দিয়ে বা গংগাৰ জলত পেলাই দিয়ে বুলি কৈছে। সেয়েহে আমি দেখা পাইছিলোঁ আমাৰ ককা আইতাহঁতে যেতিয়া বাটৰ তুলসীডাল বা পদূলিৰ সন্মুখত যদি এনে গাজি উঠা তুলসীডাল উভালি নি সেইডাল পুখুৰীৰ পানীতে হওক বা বোৱতী নদীৰ সোঁতত ভহাই দিয়ে। এইটো প্ৰথা হয়তো সম্ভৱ লোক সংস্কৃতিৰে প্ৰথা হ'ব পাৰে আমাৰ অসমীয়াৰ, মই তাৰ ওপৰত কোনো বস্তু পঢ়া নাই যদি এইখিনি গম পাইছোঁ। তাৰপিছত যি আমাৰ দৰে যি গৰখীয়া চলি আছে, মানে ল'ৰাসকল আছে, তেওঁলোকে লগ হৈ ঘৰে ঘৰে যাই প্ৰসাদ খাবলৈ গৰিষা নাম ধৰে, এই নাম ধৰে আৰু তেওঁলোকে ধৰা নামটোত উঠে জাত ঐ, মানে তেওঁলোকে যেতিয়া নামটো ধৰাৰ পিছত তাৰমানে এটা পয়োভৰ সৃষ্টি হয় হাতৰ তালিত। তাৰমানে এয়াই হৈছে আমাৰ সংস্কৃতি, যি সংস্কৃতি বৰ্তমানো আমাৰ মাজত জীয়াই আছে। আমি দেখাব লাগিব পৰৱৰ্তী পুৰুষসকলক এইটোৰ পথ, যদিও ক'ৰবাত অপভ্ৰংশ হৈছেও, তাৰ মাজতো সংস্কৃতিটো এনেকৈ চলি আছে। গতিকে সকলোৱে কুশলে থাকক, কঙালীৰ আভাৰে যাতে সকলোকে সমৃদ্ধি কৰি তোলক, তাৰে কামনাৰে জুবিন গাৰ্গৰ যি ন্যায়ৰ যুদ্ধখনেই আমি আগবঢ়াই নিয়া ন্যায়ৰ যুদ্ধখনত তেখেতে ন্যায় পাওক আৰু অসমখন আকৌ সন্তুলিত হৈ পৰক, যেন অসমৰ কাৰণে কোনেও এনেকৈ ন্যায় বিচাৰিব লগা নহয় দুনাই দ্বিতীয়বাৰৰ কাৰণে। তাৰে আশাৰে জয় আই অসম।